ঘৰত টকা আছে, ফিক্সড ডিপজিট আছে, ছেভিংছ আছে, কিন্তু মনত আজি শান্তি নাই। অৱসৰৰ পিছত বহু জ্যেষ্ঠ নাগৰিকে এই কথাটো কিন্তু মনতে ভাবে এই সঞ্চয় কিমান দিন থাকিব, মেডিকেল খৰচ বাঢ়িলে কি হ'ব, মই সন্তানৰ ওপৰত বোজা হৈ যাম নেকি। টকা থকাৰ পাছতো আত্মবিশ্বাস লাহে লাহে কমি যায়, কাৰণ আয় বন্ধ হৈ যায় কিন্তু জীৱন চলি থাকে। কিন্তু সঁচা কথা এইটো, আপোনাৰ জীৱনৰ 30-40 বছৰৰ অভিজ্ঞতা আজিও বহুত পৰিয়ালৰ বাবে অমূল্য। আপুনি জানে কেনেকৈ সিদ্ধান্ত ল'ব লাগে, কেনেকৈ সংকটত মোকাবিলা কৰিব লাগে। যদি আপুনি নিজৰ সঞ্চয়ৰ ওপৰত নহয়, নিজৰ অভিজ্ঞতাৰ ওপৰত ভৰসা কৰি আত্মবিশ্বাসেৰে জীৱনৰ দ্বিতীয় অধ্যায়টো আৰম্ভ কৰিব বিচাৰে, তেন্তে কল মি এট 7099027560। এইটো বীমা নহয় বা ইঞ্চুৰেঞ্চ নহয়, এইটো হৈছে জ্ঞান, সন্মান আৰু উদ্দেশ্যৰ এটা নতুন আৰম্ভণি। ধন্যবাদ।